কেইটা সেইকাৰণে হাত চাপ এবাৰ মাৰ নিজৰ কাৰণে ও আৰু উটোৰ পাৰ্থক্যটো কৰিব নোৱাৰে বহুত ঠাইত কিন্তু তোমালোকে পাৰিছা সেইটো ভাল কথা আমি কি পাইছিলো স্বৰবৰ্ণৰ নিজৰ উচ্চাৰণ আছে গতিকে সি নিজে উচ্চাৰণ হওঁতেই তাৰ চৰিত্ৰ বৈশিষ্ট্য গম পাব লাগে তাৰমানে আমি সৰু থাকোঁতে বুজিবৰ কাৰণে সেইটো কৈছিলে যে চুটিকে ক'বা ই দীঘলকে ক'বা ই বুজি পাইছা সেইটো কাৰণে হ্ৰস্ব হ্ৰস্ব মানে চুটি হ্ৰস্ব হ্ৰস্ব মানে চুটিকে ক'বা তাৰমানে তেতিয়াহ'লে এইটো শুদ্ধকে ক'ব লাগিব কি বুলি ক'ব লাগিব দীৰ্ঘ এইটো দীৰ্ঘ বুলি ক'ব লাগিব এইটো হ্ৰস্ব বুলি ক'ব লাগিব হ'ল কিন্তু আমি আমি উচ্চাৰণ কৰোঁতে এটা কথা চাবা যাতে আমি হ্ৰস্বটো যিটো আখৰ হ্ৰস্ব আখৰ সেইটো চুটিকে ক'ব লাগিব কোমলকৈ ক'ব লাগিব যিটো দীৰ্ঘ আখৰ সেইটো দীঘলভাৱে ক'ব লাগিব অকণমান দীঘলকে ক'ব লাগিব এতিয়া চাবা মই হ্ৰস্ব দীৰ্ঘ নোকোৱাকে ক'ম হা তোমালোকে শুনিবা তেতিয়া গম পাবা এইটো ই এইটো ই এইটো উ এইটো উ এটা জোৰ দিছো দীঘলকে কৈছো দেখানে এটা জোৰ দিয়া নাই গতিকে সেইটোৱে হ'ল পাৰ্থক্য নাঙল হয় না কি নাঙল নাঙল নে নাঙল তেওঁলোকে উঙ বুলি কৈছে নাঙল নে নাঙল আকৌ উঙ বুলি কৈছা যে সেইটো কি নাঙলত কি উচ্চাৰণ কৰিছা মাজত সেইটোৱে আগৰটো কি প্ৰথম আৰু দ্বিতীয় দুটাৰ মাজত উচ্চাৰণগত পাৰ্থক্য আছে সৰুতে গম নাপায় কাৰণে প্ৰথম আৰু দ্বিতীয় বুলি কোৱা হয় সৰু ল'ৰা ছোৱালী এইটো কি কোমলকে ল'বা ক'বা আৰু এইটো অকণমান দৃঢ়ভাৱে ক'বা পাৰ্থক্যটো গম পাই যাবা চৰাই ছাতি ছ ছ ছ ছটো কওঁতে অকণমান মানে বতাহ অকণমান যায় জিভাৰ পৰা চা ছ কিন্তু ইটো কোমল ছ বুজি পাইছেনে চৰাই ছাতি গতিকে প্ৰথম ক'লেও উচ্চাৰণটো ছ হ'ব লাগিব তাতে জোন থাকিব তাতে তৰা থাকিব তাতে কি আছিলে তাতে জোন থাকিব তাতে তৰা থাকিব এইবোৰ চব কবোৰ দন্তীয় বৰ্গ আখৰ উচ্চাৰণ হৈছে দন্তীয় তাৰমানে এইবোৰ আমাৰ দন্তমূলীয় ত সংস্কৃতত গোৱাৰ কাৰণে দন্তীয় ত বুলি ক'লো কিন্তু আচলতে আমি উচ্চাৰণ কৰাবোৰ দন্তমূলত জিভাৰ আগ অংশই খুন্দা মাৰে মই চালো তেতিয়াহে তোমাক লগ পাম কিন্তু তোমালোকে শুদ্ধ হৈ গৈছে তেতিয়াহে তোমাক লগ পাম সেইটোকে চালো মই সেই তেতিয়াটো তেতিয়া হৈ গৈছে তোমালোকে কেছেটো শুনিবা হয়নে আৰু এটা আছিলে নহয় কি আছিলে এইটো কি শ্বিলঙলৈ কি আছিলে এইটো গাড়ী লৈ যাম শ্বিলঙলৈ নে শ্বিলঙত শ্বিলঙলৈ কিন্তু কি বুলি ক'লে শ্বিলঙত সেইটো ভুল হ'ল কিয় ভুল হ'ল পাছত আলোচনা কৰিম অলপ পাছত প্ৰথমটো কোমলকে ক'বা পিছৰটো ডাঠকে ক'বা কেনেকে ক'বা এটা প্ৰথম ছ দ্বিতীয় ছ অকণমান জোৰ দিবা প্ৰথম ছ দ্বিতীয় ছ অন্তস্থ তাৰপিছত ৰ তালব্য তাই কিনো জানো ৰং পাই আকাশৰ তৰাবোৰ
তৰাবোৰ চাই চাই যাই দিওঁ। বহুত ধৰণে ভুল হৈছে মই জানো। এইটো ডাঙৰ বাক্য আছিল জানো? ডাঙৰ বাক্য নাছিল নহয়। আমাৰ কি হয় ধান এটা আহিছে দাড়িটো য'তে দেখো ততে ইয়টো দি দিম। কাৰণ দাড়ি আগততো ই নহয় ইয়ৰে হ'ব, কিন্তু সেইটো নহয়। দুটা বাক্য আছে চাবা। তাই কিনো জানো ৰং পায় আকাশৰ তৰাবোৰ চাই চাই। আচলতে বাক্যটো কেনেকুৱা আছিলে? আকাশৰ তৰাবোৰ চাই চাই তাই কিনো জানো ৰং পায়। বাক্যটো মই ওল্টাকে কৈছো, সেইটো কাৰণে ইটো ওল্টা হৈ গুচি গ'ল। বেছি সংখ্যকৰ ভুল হৈছে। কাকে শুদ্ধ হ'ল? তাৰমানে কি শুদ্ধ হোৱাৰ কথা কৈছো মই? তাই কিনো জানো ৰং পায় ইয় দিছা, ইয় দিছা, যি ইয় দিছা শুদ্ধ হৈছে। আৰু আকাশৰ তৰাবোৰ চাই চাই তাত ই দিছা। নিজৰ কাৰণে হাত চাপৰি মাৰা এটা ঘৰলৈকে শুনাকে। বঢ়িয়া বঢ়িয়া। আজি এই এদিনীয়া ভাষা শিক্ষণ কৰ্মশালাত আমাক ছাৰ বিন্দুভূষণ বৰাদেৱে অসমীয়া ভাষাৰ বিষয়ে কিছু কথা শিকালে আৰু এই কথাখিনি শিকি আমি বাৰুকৈ উপকৃত হৈছো। আমাৰ ব্যঞ্জন বৰ্ণ আৰু স্বৰবৰ্ণ উচ্চাৰণ বহুত ভুল হৈছিলে। সেই ভুলসমূহ আমাক ছাৰে সুন্দৰভাৱে শিকালে। তাৰোপৰি চন্দ্ৰবিন্দু ব্যৱহাৰ ক'ত কেনে কৰিব লাগে এইসমূহ শিকালে। এইসমূহ শিকি আমি এতিয়া বৰ্তমান অসমীয়া ভাষাৰ কিছু কথা হ'লেও গম পালো আৰু খুব ভাল লাগিলে। আৰু ভৱিষ্যতেও যাতে ছাৰক লগ পাওঁ তাৰে কামনা কৰি মই বক্তব্য সামৰণি মাৰিছো। জামুগুৰি পাঠশালীৰ শাখা সাহিত্য সভাৰ সহযোগত জাতীয় বিদ্যালয় আৰু শংকৰদেৱ শিশু নিকেতনৰ সহযোগত আমি এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা আজিৰ কৰ্মশালাৰ সঞ্চালক মহোদয়, বিশেষজ্ঞ হিচাপে কৰ্মশালাত অংশগ্ৰহণ কৰা মান্যবৰ ডক্টৰ বিন্দুভূষণ বৰা ডাঙৰীয়া, জামুগুৰি পাঠশালী শাখাৰ জিলা প্ৰতিনিধি হিচাপে কাম কৰি অনা অতি কষ্টেৰে এই অনুষ্ঠানটো আয়োজন কৰা উদ্যোক্তা মাননীয় প্ৰফুল্ল হাজৰিকা ডাঙৰীয়া, মান্যবৰ শিশু নিকেতনৰ প্ৰধান আচাৰ্য মহোদয়া, পৰিচালনা সমিতিৰ বিষয়ববীয়াসকল, নিকেতনৰ আৰু বাকী কেইখন বিদ্যালয়ৰ পৰা অহা শিক্ষকবৃন্দ, অতিকে মৰমৰ তিনিওখন বিদ্যালয়ৰ পৰা অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকল, মাজলৈ তেখেতে ইয়াৰ প্ৰথম আহিছে। তেখেতে যি আমাক ৰসাত্মক কৰ্মশালাৰে উদ্বুদ্ধ কৰিলে তেখেতক আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছো। তেখেতৰ যি কৰ্মশালা দেখিলো সঁচাকৈ আমি ধন্য মানিছো। শিক্ষা বা শিক্ষাগুৰু বহুত আছে বা বহুতেই শিক্ষাদান কৰে, কিন্তু ৰসাত্মক শিক্ষা প্ৰদান কৰাটোহে আচল কথা। সঁচাকৈয়ে তেখেতৰ যি ৰসিকতাৰ পূৰ্ণভাৱে 11 বজাৰ পৰা তোমালোকৰ এই 2 বজালৈকে এনেকৈ এটা আকৰ্ষণ কৰি ৰাখিলে কোনো এজন ছাত্ৰ বাহিৰলৈ যাবলৈ নিবিচাৰিলে। এইটো এটা শুভ লক্ষণ। তেখেতৰ শিক্ষা জগতখনত বিদ্যাৰ্থীভাৱে এই ৰসাত্মক শিক্ষা যুগমীয়া হৈ ৰ'ব বুলি ভাবিছো। নতুন শিক্ষানীতিৰ লগতো তেখেতে জড়িত হৈ আছে। ইউটিউব চেনেল, বিভিন্ন সংবাদদাতাৰ মাধ্যমেৰে তেখেতৰ গুণগান আমি শুনি আছিলো। আজি কিন্তু সাক্ষাৎত দেখি পাই এনেকুৱা লাগিছে আমি সঁচাকৈ আজি চালুকীয়ভাৱে এই অনুষ্ঠানটো দৌৰি আমি ধন্য হৈছো বুলি ভাবিছো। ধন্যবাদ ছাৰ, বহুত ধন্যবাদ। গতিকে আমাৰ পৰীক্ষাক কেন্দ্ৰ কৰি এই জ্ঞানখিনি দিয়া হয়। সেইগতিকে তোমালোকে আজি বহুত ভাল কথা শিকিবলৈ পালা। ছাৰে প্ৰথমতে কৈছে যে ভাষা হ'ল এটা জাতিৰ মূল বস্তু। ভাষা যেতিয়ালৈকে জীয়াই থাকিব তেতিয়ালৈকেহে এটা জাতি জীয়াই থাকিব। মনত ৰাখিবা, মাতৃভূমি, মাতৃভাষা, মাতৃভূমিক আমি যেনেকৈ শ্ৰদ্ধা কৰোঁ ঠিক সেইধৰণে আমাৰ মাতৃভাষাটোক আমি শ্ৰদ্ধা কৰিব লাগিব। যদি আপুনি কথাখিনিৰ পৰা উপকৃত হৈছে লাইক কৰিব, উৎসাহিত হ'ম, কমেণ্ট কৰিব, আৰু ভাল কৰিবলৈ চেষ্টা কৰিম, শ্বেয়াৰ কৰিব, আন 10জন উপকৃত হ'ব। ছাবস্ক্ৰাইব কৰি কাষৰ ঘণ্টাটো বজাই নটিফিকেশ্যন অন কৰিব, তেতিয়া মোৰ পৰৱৰ্তী ভিডিঅ'সমূহ আপুনি সকলোতকৈ আগত পাব। আজিলৈ সামৰিছোঁ। চিৰ চেনেহী মোৰ ভাষা জননী। ধন্যবাদ।